Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল সমৰো ভাল আজি মই গৈ আছো মন্দিৰলৈ তো যেহেতু আজি সোমবাৰ তো ভাবিছো পূজা দি আহো ইফালে চাব পাৰিছে মানুহজনে ফুল তুলি আছে তো বাটৰ পৰা ইয়া মন্দিৰৰ ভিতৰতো ফুলৰ গছ আছে তো মই ইয়াৰ কাষতে পালো ইয়াৰ পৰা লৈ গৈ আছো এইটো হৈছে মন্দিৰ তো এই মন্দিৰত আজি আহিছো সোমবাৰ যেহেতু পূজা দিবলৈ আহিছো তো পূজা দিয়াৰ পিছত আজি ৰুমত মানে আমাৰ কোৱাৰ্টাৰটো দেখুৱাই দিম তো সিআৰপিএফৰ মানে যেটো আমাৰ কোৱাৰ্টাৰ দিছে কোৱাৰ্টাৰটো দেখুৱাই দিম গোটেইখিনি আপোনালোকক তো ভিডিওটো শেষলৈকে চাই থাকিব তো ইফালে এয়া মন্দিৰৰ পৰিৱেশ এতিয়া আমাৰ পূজা দিয়া হৈ গ'ল আৰু আমি এতিয়া গৈ আছো এয়া হৈছে আমাৰ কেম্পৰ পৰিৱেশ আৰু মানুহজনে প্ৰেক্টিস কৰিবলৈ গ'ল আৰু মই এয়া অকলে গৈ আছো ৰুমলৈ আহকচোন গোটেইখিনি আজি দেখুৱাই দিম মানে আমাৰ ৰুমটো দেখুৱাই দিম কোৱাৰ্টাৰটো এইবিলাক গোটেই কোৱাৰ্টাৰ হয় গোটেই এইবিলাকতে ফেমিলি আছে তো এয়া চাব পাৰিছে ইফালে দূৰত থকা বিল্ডিং বিলাকৰ গোটেই কোৱাৰ্টাৰ তো মই গৈ আছো আমাৰ ৰুমলৈ এয়া চাব পাৰিছে এইবিলাক গোটেই মানে বেলেগ বেলেগ ঠাইৰ পৰা অহা ফেমিলি হয় মহাৰাষ্ট্ৰৰ আছে ইউপি আছে বিহাৰৰ আছে উৰিষ্যা মানে বহুত ঠাইৰ পৰা আহিছে এয়া ইয়াতে এনেকে বাইক ঠাইক বিলাক ৰাখিব পাৰে এয়া ওপৰত যে চাব পাৰিছে কাপোৰ শুকাইছে এইটো হৈছে আমাৰ ৰুম তো আমি একেবাৰে ওপৰত আৰু এইটো ইফালে এয়া হৈছে আমাৰ ফ্ৰন্ট সাইড মই মানে বেক সাইড দি সোমাইছো ইয়াতে বাইক সাইকেল সব ৰাখি দিয়ে তো মই বেক সাইড দিয়ে সিধা সিধিকে সোমালো क्या कर रहा हो भैया खाना हो गया नहीं हुआ मेरा अभी तो नहीं हुआ पूजा करके आ गया अभी ये नीचे बैठा है गई थी वो प्रैक्टिस के लिए गई वो तो खाए नहीं अभी आएगा प्रैक्टिस से এতিয়া মই গৈ আছো আমাৰ ৰুমলৈ কোৱাৰ্টাৰটো আজি দেখুৱাই দিলো আপোনালোকে সকলোৱে কমেন্ট কৰি ইফালে চাওক এয়া ভিউ চাব পাৰিছে এয়া চাব পাৰিছে এইবিলাক সকলোবোৰ কোৱাৰ্টাৰ হয় ইফালেও আছে এনেকে আমাৰ ইফালে টু লাইনত তুই দেখাই দিব পাৰিছো এইবিলাক সব ফেমিলি अलग মানে বেলেগ বেলেগ ফেমিলি তো আমি একদম থাৰ্ড ফ্লোৰত আছে আমাৰ আৰু ইফালে আমি চাৰ্টত যাব পাৰো তো আজি আৰু চাৰ্টত নাযাও চাৰ্টখন দেখিব লগা একো নাই তো ৰুম বিলাক দেখুৱাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাই ফ্ৰেন্ড তো মই পূজা কৰি আহি দৰ্জাতে আপোনালোকে চাব পাৰিছে দৰ্জাতে আহি মানে মই তেতিয়া ভিডিওটো কাট কৰি দিছিলো মানে মই মানে ৰুমত সোমাই আগতে কিবা অলপ বনাই খাই ললো যেহেতু মানে মানুহজনৰো কিবা প্ৰেক্টিস চলি আছে তো হি সোনকালে আহি সোনকালে খাই যাব তো সেই কাৰণে মই ভাবিলো আগত কিবা এটা বনাই খাই লো একো খোৱা নাছিলো যেহেতু পূজা কৰিবলৈ গৈছিলো তো সেই কাৰণে মই ভিডিওটো কাট কৰি দিছিলো আৰু এতিয়া মই খাই বৈ একদম মানে মোৰ কাম বন হৈ গৈছে আৰু এতিয়া আপোনালোকক মই ভালদৰে আমাৰ ৰুম কেইটা দেখুৱাই দিম তো আহকচোন ভিডিওটো আপোনালোকে সকলোকে চাই থাকিব আৰু এটোটো আপোনালোকে গমে পাইছে মোৰ মানে ইফালে মোৰ ৰুম আৰু ইফালে হৈছে এটা বেলেকৰ ৰুম মানে সিহঁতে নাই এতিয়া ছুটিত গৈছে আৰু ইফালে ইয়া বেলেগ বিলাক কোৱাৰ্টাৰ বিলাক আৰু ইফালেও আছে ইয়া খিৰকিৰে অলপকে চাব পাৰিছে জুম কৰি দেখুৱাই দিছো ইফালে কোৱাৰ্টাৰ আছে তো আহকচোন এতিয়া আমাৰ ৰুমটো দেখুৱাই দিও আপোনালোকক ইয়া কলিং বেল আৰু প্ৰথমতে মোৰ এয়া গোহাই থান আগতে মই ওপৰতে ৰাখিছিলো এবাৰ মানে মই অলপ নামাত দিছো ওপৰত মই যেহেতু গীতাখন লৈ আহিছো গীতাখন ডেইলি পঢ়ো তো সেই কাৰণে মানে ওপৰত গোহাইৰ এই থাপনাখন ওপৰত থাকিলে মোৰ মানে গীতা তলত পৰি অলপ ভাল নালাগে এই কাৰণে মই তলত এনেকে নমাই দিছো আৰু ইয়াতে বহি পঢ়ো আৰু এয়া ইফালে এইটো এটা ৰুম এই ৰুমত আমাৰ এনে এখন সৰুকে বিছনা আছে
আৰু বস্তু ক'বলৈ গ'লে একো নাই ইফালে অলপ এই ৰুমৰ পৰা এনে ইফালে মানে এইবিলাক কোৱাৰ্টাৰ বিলাক এইটো হৈছে আমাৰ প্ৰথম ৰুম ইয়া এতিয়া সোমাম দ্বিতীয় ৰুমত আৰু এইফালে এই ৰুমত সোমাই ইফালে আমাৰ প্ৰথমে কিচেনটো এয়া হৈছে মোৰ কিচেন এয়া হৈছে মোৰ কিচেন আৰু এইটো হৈছে কিচেন আৰু কিচেনৰ পৰা ওলাই এইটো এটা ৰুম তো ইয়াতে আমাৰ বহিবলৈ দুখনে জায়গা আছে মানে তিনিটা ৰুম একদম খালি খালি ইয়াত একো আমি এনেকুৱা ফাৰ্নিচাৰ বুলি ক'বলৈ গ'লে আমাৰ এইবিলাকে আছে কাৰ্টনবিলাক এই কাৰ্টনবিলাকে আমাৰ ফাৰ্নিচাৰ বৰ্তমান মানে ইয়াতে তথাপিও এই কাৰ্টনবিলাক আমাক ফ্লিপকাৰ্টৰ পৰা মিছৰ পৰা দি দিছে যিবিলাক বস্তু আমি অৰ্ডাৰ কৰিছিলোঁ তাৰ পৰা মানে যে কাৰ্টনত যিগিলা বস্তু দি দিয়ে কাৰ্টনবিলাকে আমি এনেকৈ ৰাখি দিছোঁ যিহেতু ঘৰলৈ যাব লাগিব আৰু এয়া বহিবলৈ দুখন এনেকৈ আৰু এই ৰুমৰ পৰা এনেকৈ এইটো বাথৰুম আৰু এইটো হৈছে লেট্ৰিন পায়খানা তো বাথৰুমৰ ভিতৰত আৰু কি দেখুৱাম ইফালে এয়া এইটো বাথৰুমৰ আগতে এনেকৈ বেচিং আছে এটা তো এয়া আৰু বেচিঙৰ ওপৰত মই এনেকৈ এখন বেবীৰ ফটো লগাই দিছোঁ আৰু ইফালে এখন বেবীৰ ফটো এনেকৈ লগাই দিছোঁ এখন আৰু ফেন চেন এইবিলাক লাইট ফেন এইবিলাক আগৰ পৰাই আছিলে আৰু এতিয়া এনেকা ইফালে মানে বেলকনিত যাব পাৰি ইফালে আমি এনে ধুনীয়াকৈ কাপোৰবিলাক শুকা দিওঁ ইয়াতে দৰ্জা দুখন দৰ্জা ইয়াতে বুলি নহয় প্ৰতিখন দৰ্জাৰ ভিতৰৰবিলাক বাদ দি মানে যিবিলাক দি একদম আমি এণ্ট্ৰি কৰোঁ ওলাই যাওঁ বা সোমাওঁ সেইবিলাক দৰ্জা দুখনকৈ এখন এনেকা আৰু এখন নেটৰ কেমেৰাত ধৰিব পাৰিছেনে নাই গম নাপাওঁ এয়া এইটো হৈছে বেলকনি আমাৰ ৰুমৰ এয়া চাব পাৰিছে এইটো ৰুমৰ পৰা আহি এইটো হৈছে বেলকনি ইয়াতে মই বস্তু পেলাই দিওঁ ডাষ্টবিন বনাই লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ কাপোৰ চাপোৰবিলাক আমি শুকাব দিওঁ আৰু যেতিয়া মানে অলপ বেছি কাপোৰ হৈ যায় তেতিয়া আমি চাৰ্টত দি দিওঁ তো এয়া বেলকনিত বহিবলৈ যিখিনি মানে জেগা আমি চেয়াৰ ঠেয়াৰ আনি কেতিয়াবা ইয়াতে বহি থাকোঁ সন্ধিয়া মানত বহুত ভাল লাগে আৰু এয়া বেলকনিৰ পৰা এইবিলাক চাব পাৰি বেলেগ বিল্ডিংবিলাক মানে বেলেগৰ কোৱাৰ্টাৰবিলাক আৰু কিছুমানে আমাৰ ইফালে এটা ৰাস্তা ওলাই গৈছে আৰু ইফালে এটা আৰু কিছুমানে মানে ইয়াতে ফুল চুল ৰুৱে মই অৱশ্যে ৰোৱা নাই কাৰণ ফুল চুল মানে আমাৰ এইটো কোৱাৰ্টাৰ অলপ বেছি ওপৰত হৈ গৈছে তো সেইকাৰণে মই কোৱাৰ্টাৰটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ তো কোৱাৰ্টাৰটো চেঞ্জ কৰিলে তেতিয়া মানে মই ফুল চুল এইবিলাক ৰুম এতিয়া ৰোৱা নাই ইয়াতে মানে চবে ঘৰৰ দৰে এয়া চাব পাৰিছে অমিতাৰ গছ লগাইছে মই তেতিয়া তলত দেখুৱাই নহ'ল মানে ডাইৰেক্ট উঠি আহিলোঁ এইবিলাক চব তলত চবে মানে ফুল চুল ৰুইছে এইফালে জলকীয়া এইবিলাক জলকীয়াৰ গছ আছে এনেকৈ মানে চবে মানে এইবিলাক ৰুইছে চব্জি কিছুমানে বেলেগ ঠাইত বেলেগকৈ চবে বেলেগকৈ ৰুইছে কঁঠালৰ গছ আমৰ গছ মানে চব আছে ঘৰৰ দৰে তো এয়া হৈছে আমাৰ বেলকনিৰ পৰিৱেশ ইয়াতে মানে মোক বহুত ভাল লাগে কি ক'ম আৰু মানে মই বেলকনিত বহিয়ে ভাল পাওঁ এতিয়াও মানে ইয়াতে বতাহ মাৰি আছে বহি বহুত ভাল লাগে তো এয়া হৈছে আমাৰ 2 নম্বৰ ৰুম আৰু এতিয়া ইফালেদি গৈ যাম মানে 3 নম্বৰ ৰুমত আমি ইয়াতে শুওঁ এখন বিছনাখন আৰু এয়া চাব পাৰিছে মোৰ বিয়াৰ ভিডিঅ' যিহেতু চলি আছে মই অকলে মাজে মানে এইবিলাকে চাই থাকোঁ এয়া চাব পাৰিছে বিয়াৰ ভিডিঅ' চলি আছে আৰু ইফালে মানে এনেকৈ চাব পাৰি এইটো ৰুমত আৰু ইফালে
মই মানে ইয়াত দুখনকৈ খিৰিকী থাকে প্ৰথম এইখন গ্লাছৰ খিৰিকীখন মানে মই খোলাই ৰাখোঁ এনি টাইম বতাহ আহিব লাগে চাওক ইমান ধুনীয়া বতাহ মাৰি আছে বতাহটো আৰু চাব নোৱাৰি কিন্তু গছৰ পাতবিলাক লৰি আছে তো সেইটো চাব পাৰিছে মানে ধুনীয়া এইটো সজিনা গছ এয়া ফুল আহিছে চাওক মই আহিয়ে কেইডালমান সজিনা খাইছিলোঁ এয়া ফুল আহিছে এতিয়া মানে আৰু আহিব আৰু ইফালে এইবিলাক কোৱাৰ্টাৰ আছে আৰু এইটো ৰোড সেইটো দি মানে ইফালে যাব পাৰি তো এয়া আৰু এই জালিৰ খিৰিকীখন মই মানে বন্ধ ৰাখোঁ যিহেতু ইয়াতে মানে বিচু আছে তলত ক'বাত কেতিয়াবা ওলায় আৰু পকা চকা আছে যিহেতু আজিকালি বাৰিষা দিন আৰু এয়া এইখন এখন ডাইনিং আছিলে কিন্তু তাত আমি ভাত নাখালোঁ মানে ভাত খাব নোৱাৰিলোঁ ইয়াতে ইয়াক কুলাৰটো লৈছিলোঁ যিমান গৰম দিছিলে মানে ফেন কাম নিদিয়াই হৈ গৈছিল সেইকাৰণে কুলাৰটো লৈছিলোঁ আৰু কুলাৰটো মানে ইয়াত কুলাৰটো এনেকৈ তলত থ'লে মানে আমাৰ বিচনাত গৈ নাপায় বতাহ তো সেইকাৰণে আমি কুলাৰটো এনেকৈ ওপৰত তুলি দিছোঁ আৰু এইখন ফেন মই ঘৰৰ পৰাই আনিছিলোঁ আৰু ইয়াতে অলপ চলপ বস্তু নাই আৰু এইটো দিছে আমাক ৱাৰ্ড্ৰপ মানে বস্তু থ'বলৈ দিছিলে তো ইয়াতে আমাৰ কাপোৰ চোপোৰ কিবা কিনি বস্তু এইটো খুলি নেদেখোঁ তথাপি এটা পাল্লা দেখুৱাইছোঁ কি থৈছোঁ মই এয়া মোৰ মেকআপৰ বস্তুখিনি এনেকৈ থৈ দিছোঁ আৰু এই চাইডত কাপোৰ আছে কাপোৰখিনি নেদেখিব দেই আৰু এয়া হৈছে মোৰ মানে 3 নম্বৰ ৰুম আমাৰ এইখিনি আমাৰ কবৰা CRPFৰ কবৰাৰ কোৱাৰ্টাৰ তো সকলো ঠাইতে একে এইফালে এখন মই বেবীৰ ফটো এনেকৈ লগাই থৈ দিছোঁ আৰু এইফালে চাওঁ কালাৰটো উঠি গৈছে আমি ইচ্ছা কৰিলে অফিচত মানে এপ্লিকেশ্যন দি ৰুমবিলাক কালাৰ কৰি ল'ব পাৰোঁ আৰু যি ক'ৰবাত কিবা প্ৰব্লেম হৈ আছে সেইখিনি ঠিক কৰি ল'ব পাৰোঁ কিন্তু আমি মানে ইমান এটা মাথা মাৰা নাই এইটো ৰুম ঠিক কৰাৰ কাৰণে কাৰণ যিহেতু বহুত ওপৰত আহিব লাগে কেতিয়াবা কি হয় জানা মানে ইমান ওপৰৰ পৰা তলত যাবলৈ মন নোযোৱা হয় ওপৰতে থাকি যাওঁ তেনেকুৱা হৈ যায় তো ভাবিছোঁ অলপ তলত পালে ভাল হ'ব তলত ৰুম পালে তো এই ৰুমটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ আগৰ 2 মাহত আমি নাপালোঁ তো এই মাহত পাওঁ নে নাই তো সেইকাৰণে ৰুমটো আমি ইমান এটা মানে ভাল কৰা নাই আৰু মই প্ৰথমতে আহি ৰুমৰ ব্লগ মানে ভিডিঅ' এটা দিম বুলি ভাবিছিলোঁ কিন্তু ভাবিছিলোঁ আগত এই ৰুমটো চেঞ্জ কৰি লওঁ তাৰপিছত বেলেগ এটা ৰুম ভালদৰে সজাই তাৰপিছত ভিডিঅ' দি ল'ম কিন্তু সজোৱাটো তেনেকুৱাই আৰু বস্তুও নাই তেনেকুৱা সজাবলৈ আমাৰ ইয়াত আৰু বস্তু নিকিনিও ইমান বস্তু কিনি কি হ'ব আমাৰ ঘৰ যিহেতু দূৰত আৰু বস্তুখিনি কিনি লৈ যোৱা বহুত প্ৰব্লেম হৈ যাব আপোনালোকে চাবই পাৰিছে ৰুমবিলাক একদম খালী কিন্তু ৰুমবিলাক খালী হ'লে কিচেনত যিখিনি বস্তু প্ৰয়োজন আমাৰ খাবলৈ সেইখিনি মই কিনি লৈছোঁ কাৰণ নোখোৱাকৈ ইয়াততো থাকিব নোৱাৰি নহয় তো আজি ইমানখিনিয়ে আছিল এয়াই হৈছে আমাৰ CRPF কবৰা কামাণ্ডোৰ কোৱাৰ্টাৰ আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো আৰু সকলো ঠাইতে একে নহয় আমাৰ ইয়াতে বিল্ডিংবিলাক বহুত পুৰণি হয় কিন্তু বহুত ফেমিলি আছে আৰু বেলেগ ঠাইত হয়তো অলপ ইয়াতকৈ ভালো হ'ব পাৰে অলপ বেয়াও হ'ব পাৰে তো মই সেইটো গম নাপাওঁ তো আজি ইমানখিনিয়ে আছিল আৰু আপোনালোকে ইয়াত চাব পাৰিছে ইফালে মানে খিৰিকীত পক্ষীবিলাকে আহি কিমান কান্দি থাকে ৰাতিপুৱাতে উঠাই দিয়ে মানে আমাক আৰু এলাউনৰ প্ৰয়োজন নাই পক্ষীবিলাকে ডাইৰেক্ট খিৰিকীত আহি আমাক উঠাই দিয়ে ৰাতিপুৱাতে তো আজি ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ দিলোঁ বাই